মাক দেউতাকৰ সপোন আছে ল'ৰাটো ডাক্তৰ হ'ব লাগে, কিন্তু মাক দেউতাকৰ বদ্ধমূল ধাৰণা যে চৰকাৰী স্কুলত পঢ়িলে ই নীট ক্লিয়াৰ কৰিব নোৱাৰে, তাক ইংলিছ মিডিয়ামত পঢ়াব লাগিব, জাতীয় বিদ্যালয়ত পঢ়াব লাগিব, প্লাছ তাক মই কোচিং দিয়াব লাগিব, তেতিয়াই এই নীট পৰীক্ষা পাছ কৰিব। এই চেলেঞ্জটো চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ব পাৰিব নে নোৱাৰে। মই ফ্লেটলি যেতিয়া বন্ধুত্বমূলকভাৱে মই মোৰ কোনো শিক্ষকক লগ পাওঁ, মই ধেমালিকেই কওঁ, ভৱিষ্যত প্ৰজন্মৰ চাকৰিখিনি তহঁতি নাখাবি। কাৰণ আজি যি অৱহেলা কৰিব শিক্ষকতা, আজি যেতিয়া আমি ব্যৰ্থ হ'ম, কোৱালিটি এডুকেশ্যন দিয়াত যেতিয়া ব্যৰ্থ হ'ম, যেতিয়া ফাঁকি দিম গৈ পেলাই এটেণ্ডেঞ্চটো দি এটা ক্লাছ কৰি যেতিয়া পলাম, ক'ৰবাত বিয়া খাবলৈ যাম, ক'ৰবাত সংগঠন কৰিম, ক'ৰবাত মিতুৰ খাবলৈ যাম, যেতিয়া ফাঁকি দিম, নিজৰ ডিউটিখিনি নহ'ম। খালি যদি দৰমহাটো হ'ব লাগে, দৰমহাটো পাবৰ কাৰণে কি কৰিব লাগে? দৰমহাটো পাবৰ কাৰণে শিক্ষা হেতুত এটেণ্ডেঞ্চ দিব লাগে। সেইটোতো বহুত ইন'ভেটিভ মেকানিজম শিক্ষকসকলে উলিয়াই থাকে। হায়দৰাবাদৰ চাইণ্টিষ্টেও AI ইঞ্জিনিয়াৰেও মানে ধোঁৱা দেখি গৈছে, ইমান সৃজনীশীলতা আছে, ইমান ইন'ভেশ্যন আছে। এইখন এখন যুদ্ধ, কোনোবা ডালে ডালে, কোনোবা পাতে পাতে। তো সৃজনীশীলতা আছে, গতিকে দৰমহা পাবৰ কাৰণে শিক্ষাটো উপস্থিত ছাৰ, আৰু নহ'লে হেড ছাৰক সোধক, তেওঁৱে দি দিয়ক, তেওঁতো চহী মাৰিয়ে দিব, তেওঁতো কৈয়ে দিব হয় আহিয়ে আছে, ইণ্টাৰনেট নাছিলে, অমুক নাছিলে, তমুক নাছিলে, ধেৰ। তো শিক্ষা হেতুৰ ৰিপৰ্ট চাইটো চৰকাৰে দৰমহা বন্ধন কৰিব নোৱাৰে। কিন্তু যদি আপোনালোকে দৰমহাৰ কাৰণে চাকৰি কৰে, ভৱিষ্যত প্ৰজন্মৰ চাকৰিখিনি আপোনালোকে খাই থৈ যাব। মই আকৌ ৰিপিট কৰি কৈছোঁ, যদি দৰমহাৰ কাৰণে আপোনালোকে চাকৰি কৰে, আপোনালোকৰ চাকৰি কাল ঠিকেই থাকিব, কিন্তু ভৱিষ্যত প্ৰজন্মৰ চাকৰিখিনি আপোনালোকে খাই থৈ যাব। 10 বছৰৰ পাছত 10,000 চাকৰি পোষ্ট এবলিছ হৈ যাব, কাৰণ ষ্টুডেণ্ট নাই। আজি আমি স্কুল বন্ধ কৰি আছো, কাৰণ আমাক 26,000খন গাঁৱত 44,000 বিদ্যালয় আমাক নালাগে। কিন্তু আমিতো যধে মধে স্কুল বন্ধ কৰা নাই। জিৰ' এনৰলমেণ্ট হৈ গ'ল, কি কৰিব, কেনেকৈ স্কুল চলাই থাকিব? মোৰ সমষ্টিতে আছে, মই MLA হোৱাৰ পাছতে সেইখন স্কুল মই চাবলৈও গৈছো। 6জন শিক্ষক, ল'ৰা ছোৱালী এটাও নাই। তাৰপিছত মই যেতিয়া অলপ তৰ্জন গৰ্জন কৰিলোঁ, এসপ্তাহৰ পাছত মোৰ তাত খবৰ আহিল, ছাৰ আমাৰ স্কুলত ল'ৰা ছোৱালী এডমিশ্যন লৈছে। তাৰপিছত মই মানুহ পঠালোঁ, বোলো কেনেকৈ ক'ৰ ল'ৰা ছোৱালী আহিছে? ছাৰ চকীদাৰ ল'ৰা ছোৱালীকেইটা তাতে এনৰোল কৰাই দিছে। বোলো চকীদাৰজনক, মই চকীদাৰ সিহঁতে আগত ক'ত পঢ়িছিলে? নাই ছাৰ সিহঁতে এতিয়াও সেই মানে শংকৰদেৱ শিশু নিকেতনতো আছে, তাতেই পঢ়ি আছে, আমাৰ স্কুলৰ ৰেজিষ্টাৰত নামটো ভৰাই দিছে। তো ছাত্ৰ ছাত্ৰী নাইকিয়া হ'লে স্কুল বন্ধ হ'ব। ছাত্ৰ ছাত্ৰী নাইকিয়া হ'লে শিক্ষকৰ সংখ্যাও কমি যাব। কোৱালিটি এডুকেশ্যন দিবই লাগিব। আৰু প্ৰাইভেট স্কুলৰ লগত আপোনালোকৰ শত্ৰু কোন? কোনে আপোনালোকৰ শত্ৰু? MLA, মন্ত্ৰী, চৰকাৰ এইবিলাক নহয়। আপোনালোকৰ শত্ৰু সেই প্ৰাইভেট স্কুলখিনি। কাৰণ যিখিনি স্কুলে, প্ৰাইভেট স্কুলখিনি ইট ইজ এন ইণ্ডাষ্ট্ৰী তেওঁলোকৰ কাৰণে। প্ৰাইভেট স্কুল এইটো এটা ইণ্ডাষ্ট্ৰী। আগতে নগৰবিলাকত আছিলে এইটো ইণ্ডাষ্ট্ৰী, এতিয়া এইটো কুটিৰ শিল্প হিচাপে গাঁৱে গাঁৱে গঢ়ি উঠিছে, সৰু সৰু কুটিৰ শিল্প, কটেজ ইণ্ডাষ্ট্ৰী, ইংলিছ মিডিয়াম স্কুল। পঢ়াব একো জানিব নালাগে, খালি জোতা, নেকটাই, আৰু হোৱাট ইজ ইয়ৰ নেম ক'লে মাই নেম ইজ অমুক বুলি ক'ব পাৰিব লাগে।
যে কোৱালিটি এডুকেশ্যন আমি কেনেকৈ দিম সেইটো সকলোৱে যাতে আমি গোটেইবিলাকে যে কমিউনিটি আমি ইনভলভ হ'ব লাগে যে অসমত পাব্লিক এডুকেশ্যন ষ্ট্ৰেংথেন হ'ব আমি গৰ্বেৰে এই পৰ্যায়লৈ যাব লাগিব যে আমাৰ তাত পঢ়িলেও ACS ওলায় UPSC মানে IAS হয় ডক্টৰ হয় ইঞ্জিনিয়াৰ হ'ব পাৰে সকলোৱেতো নহয় তালৈ আমি যাব লাগিব দ্বিতীয় এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ ফিলছফিত এটা কথা আছে যে জীৱ মানে কি এনিথিং লিভিং এণ্ড গ্ৰ'য়িং যি বিকশিত সি জীৱিত যদি বিকশিত হৈ থাকে সি জীৱিত সি জীৱ যদি বিকশিত হোৱা নাই সি জড় পাথৰ এটা ক্ষয় হৈ সৰু হৈ যাব পাৰে কিন্তু পাথৰ এটা কেতিয়াও সি আকাৰত ডাঙৰ হ'ব নোৱাৰে সেইকাৰণে সি জড় গছ এজোপা ডাঙৰ হ'ব পাৰে সেইকাৰণে সি জীৱ শুকান কাঠ এটুকুৰা সি পচি আৰু সৰু হৈ যাব কিন্তু শুকান কাঠজোপা কাঠৰ টুকুৰাটো ডাঙৰ হ'ব নোৱাৰে কাৰণ ডাঙৰ হ'ব পাৰিলে সি গছ সি জীৱ এই ফিলছফিৰ কথাটো কওঁতে আমিতো উদাহৰণটো ফিজিকেল গ্ৰথ জন্মৰ পৰা জন্মত 2.5 কেজি আছিল সেই 2.5 কেজিৰ পৰা সেই 2.5 কেজিৰ শিশুটি বিকশিত হৈ 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 আহি পিছত 1 কুইণ্টল প্ৰকাণ্ড মানুহ এটা হৈ যায় নহয় জানো সি হাইটতো তাৰ উচ্চতা